নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমি যদি 100টা লোকেল মুৰ্গী মানে পিয়ৰ থলুৱা জাতৰ মুৰ্গী যদি আমি পালন কৰোঁ আবদ্ধ পদ্ধতিত, মানে আপুনি দানা খুৱাই কিনি, ব্ৰইলাৰ দানা খুৱাই কিনি বা লেয়াৰ দানা খুৱাই কিনি আপুনি যদি পালন কৰোঁ মাংসৰ কাৰণে, তেতিয়াহ'লে আমাৰ 100টা মুৰ্গীত লাভ কিমান থাকিব, মানে কিমান টকা মূলধন লাগিব, টোটেল মূলধন আমাৰ হাতত কিমান হ'ব লাগিলে হ'লে আমি সেই 100টা মুৰ্গী পালন কৰিব পাৰিম। আৰু আমি সেই 100টা মুৰ্গী পালন কৰি আমি গোটেই বেমাৰ চেমাৰ সকলো মেডিচিন বা দানা খৰচ সকলো কৰাৰ পিছত আমালৈ কিমান টকা বেনিফিট থাকিব সেই বিষয়ে আজি আপোনালোকক জনাই দিম। আৰু আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই কিনি যথেষ্টখিনি উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। বন্ধুসকল, প্ৰথম সেই 100 মুৰ্গী পালন কৰিবৰ কাৰণে আমাৰ ঘৰটো যদি আপুনি আবদ্ধ পদ্ধতিত পোহে মুৰ্গী, তেতিয়াহ'লে আপোনাৰ 150 স্কোৱাৰ ফুট লাগিব। মানে আপুনি দীঘলে যদি 15 ফুট লয়, বহলে 10 ফুট হ'ব লাগিব। তেনেকুৱা এটা ঘৰত আপুনি 100টা মুৰ্গী আবদ্ধভাৱে পালন কৰিব পাৰিব, মুৰ্গীখিনি 1 কেজি নোহোৱালৈকে। তো এতিয়া কথাটো হ'ল, আপুনি প্ৰথমতে সেই মুৰ্গীখিনি পুহিব হ'লে আপোনাৰ ঘৰটোৰ মজিয়াখন মাটিৰ হ'লে ভাল, যদি পলস থাকে তেতিয়াও ভাল, কোনো অসুবিধা নাই। যদি পকা হয় তলৰখন, তেতিয়াহ'লে আমাৰ এটা অসুবিধা হয়, তাত মলবোৰ যেতিয়া মুৰ্গীবিলাকে মল বা মানে যিবিলাক মুৰ্গীবিলাকৰ বিষ্ঠা হয় বা লেট্ৰিন হয়, সেই তাৰ লগত যিটো পানী আহে সেই পানীখিনি নুশুকাই ঘৰটো মজিয়াখন জেকি থাকিব বা বেমাৰৰ সৃষ্টি বেছি হয়, এমনিয়া গেছ হয় বা যিকোনো বেমাৰ সোনকালে লগ দিয়ে। তো সেই গতিকে আমাৰ মাটি বা আমাৰ পলস হ'লে মানে ভাল তলৰখন। আৰু যদি আমি যেতিয়া প্ৰথম যিহেতু পোৱালি আমি 100টা আনিবই লাগিব, আৰু সেই 100টা পোৱালি প্ৰথম এদিনীয়া পোৱালি আমি আনিবলগীয়া হয়, আৰু সেইকাৰণে আমি এটা স্পেচিয়েল কেয়াৰ দি ৰাখিবলগীয়া হয়, তাক আমি ব্ৰুডিং বুলি কোৱা হয়। সেই ব্ৰুডিঙৰ সময়ত আমাৰ এবেগমান ভুচি লাগিব, যিটো ভুচি বেগ আমাৰ 80 টকা ল'ব। আৰু পোৱালিখিনিৰ দাম কেতিয়াবা 35 টকা, কেতিয়াবা 40 টকা, কেতিয়াবা 45 টকালৈকেও হয়, কিন্তু মই এভাৰেজ এটা ধৰি দিছোঁ 40 টকা বুলি। আপোনাৰ 40 টকা যেতিয়া আপোনাৰ হ'ব মোৰ লোকেল পোৱালি, তেতিয়াহ'লে 4,000 টকা আপোনাৰ 100টা মুৰ্গী পোৱালিত লাগিব। তাৰপিছত প্ৰথম দিনা অনাৰ লগে লগে আমি মুৰ্গী পোৱালিকেইটাক আমি দিব লাগিব গুড়ৰ পানী, আৰু আধা কেজিমান গুড় পানী আমি যদি পানীত মিলাই দিওঁ, 3-4 লিটাৰ 2 লিটাৰ 4 লিটাৰ এনেকুৱা পানীত মিলাই কিনে আমি দিলে প্ৰথম দিনা দিব লাগে, আৰু সিহঁতি ষ্ট্ৰেছটো ৰিলিফ পাব ষ্ট্ৰেছৰ পৰা। তাৰপিছতে আমি সিহঁতক দানা খুৱাব লাগিব। আপোনাৰ পানী দিয়াৰ 2-3 ঘণ্টা পিছৰ পৰা আমি দানা খুৱাব লাগিব, প্ৰি ষ্টাৰ্টাৰ দানা, যিটো একেবাৰে মিহি হয়, সেই দানাটো খুৱাব লাগিব। সেইটো 20 কেজিমান খোৱালেই হৈ গ'ল। 20 কেজি আপোনাৰ 20 দিন মানেই গুচি যাব প্ৰথম সৰু কালত, বা 15 দিন হ'লেও যাব। তো তাৰ পিছৰ পৰা আমি ষ্টাৰ্টাৰ দানা ইউজ কৰিব লাগিব। সেই 20 কেজি প্ৰি ষ্টাৰ্টাৰ দানাৰ দামত খৰচ যাব আপোনাৰ 1200 টকামান খৰচ যাব। তাৰপিছত ষ্টাৰ্টাৰ দানা আপোনাৰ টোটেল ষ্টাৰ্টাৰ দানাতে আপুনি মুৰ্গীখিনি বিকি শেষ কৰি দিব পাৰে। তাৰপিছত সেই ষ্টাৰ্টাৰ দানা আপোনাৰ 5 বেগমান খাব অল টোটেল। আৰু আপোনাৰ প্ৰতি বেগত যদি আপোনাৰ 2800 মানকৈ লয়, 2850 এনেকুৱা এটা থাকে, আৰু 2800, 2750 এনেকুৱা, মই এটা টোটেল ধৰিছোঁ, মই 14,000 টকা 14,000 টকা এটা খৰচ হয় মানে আপোনাৰ সেই ষ্টাৰ্টাৰখিনি। তাৰপিছতে আপোনাৰ মেডিচিন দিবলগীয়া হয়, যিহেতু মানে ভেকচিন দিবলগীয়া হয়। ভেকচিনটো আমি 7 দিনত দিব লাগে লোকেল মুৰ্গী, যিটো F1 বুলি কয়, সেইটো দিওঁ। সেইটো আপুনি চকুত বা নাকত দিব লাগিব, সেইটোত যাব 70 টকামান। তাৰপিছত আপোনাৰ গাম্বৰু বুলি এটা আছে, সেই গাম্বৰুটো আমি দিব লাগে 14 ডেইজত, সেইটো আপোনাৰ যাব 80 টকামান ভেকচিন 100টা পোৱালিৰ কাৰণে। তাৰপিছতে আপোনাৰ কিছুমান মেডিচিন আমি খুৱাবলগীয়া হয়, যেনেকৈ লিভাৰ মেডিচিন। সেই লিভাৰটো আপোনাৰ 150 টকামান যাব 1 লিটাৰ আনিলে, বা আধা লিটাৰ লাগে, একচুৱেলি আধা লিটাৰ 150 টকা লয়, সেইটো আপুনি খুৱাব পাৰে। তাৰপিছতে এক্সট্ৰা কিছুমান যদি মেডিচিন দৰকাৰ হৈ যায়, তেতিয়াহ'লে আপোনাৰ সেই এক্সট্ৰা মেডিচিন বেলেগ কক্সি বা কিবা আহিব পাৰে, তেতিয়াহ'লে 200 টকামান এটা খৰচ হয়। সেইটো মই এটা মানে বেছিয়ে ধৰি দিয়া হৈছে, ইমানটো নহয়ও। লোকেল মুৰ্গীত একদম খুব কম বেমাৰ লাগে, সেই গতিকে পুহিবৰ কাৰণে মানে সহজ হয়। আৰু ইলেক্ট্ৰিক বাল্ব মানে ধৰি দিছোঁ আপোনাৰ 300 টকা বিল, কিন্তু নাযায় 300 টকা, কাৰণ আমি সৰুতে যি ব্ৰুডিং কৰিব লাগে তাৰপিছত সেই 15 দিনমান, তাৰপিছত নালাগে, আৰু গৰম দিনততো একেবাৰে নালাগে। আৰু ট্ৰান্সপৰ্টেশ্যন বুলি ধৰি ল'লোঁ মই, আপুনি কিবা দানা আনিবলৈ যোৱা, কিবা বাইকৰ তেল খৰচ, তেনেকৈ 500 টকা এটা গ'ল বুলি ধৰিলোঁ। সেই টোটেল মিলাই কিনে আপোনাৰ 20,610 টকা অল টোটেল খৰচ হ'ব, মানে 100 মুৰ্গী পুহিবলৈ আপুনি আবদ্ধ পদ্ধতিত অকল দানা খুৱাই। তাৰপিছতে আপোনাৰ সেই 95টা যিটো মুৰ্গী পোৱালি থাকিব, আপোনাৰ 3 মাহ মানত আপোনাৰ 1 কেজি ওচৰা-ওচৰি হৈ যাব, 1 কেজি ওপৰত হৈ যাব মতাবিলাক। মাইকীবিলাক 1 কেজি 900 গ্ৰাম 800 গ্ৰাম এনেকুৱা থাকিব।
দুই এটা আপোনাৰ সৰু ওলাব পাৰে 600-500 গ্ৰাম, সেইটো মই নকওঁ, কিন্তু এভাৰেজ যদি আমি চাওঁ 85 কেজি আপোনাৰ আৰামত পাব। 900 গ্ৰাম হ'লে মানে 900 গ্ৰাম এভাৰেজ আহি যাব। তো 85 কেজি যেতিয়া আহিব, আৰু সেই 85 কেজি যে আহিলে আপোনাৰ মই যেতিয়া বিকিছিলোঁ আপোনাৰ 400 টকাকৈ বিক্ৰী কৰিছিলোঁ, আৰু সেই 400 টকাকৈ বিক্ৰী কৰাৰ কাৰণে মই ধৰক আপোনাৰ 34,200 পাইছিলোঁ মই 85 কেজি। আৰু নেট প্ৰফিট বুলি চাবলৈ গ'লে 34,200 যেতিয়া পালোঁ, তাৰ পৰা যিটো মোক খৰচ হৈছিলে, মূলধনখিনি লাগিছিলে 20,610 টকা, এইটো মই মাইনাছ কৰি দিলে 13,590 টকা, মানে 13,600 মান টকা এটা বেনিফিট আছিলে। ধৰক 13,000 টকাই মই ধৰিলোঁ, 13,000 টকা এটা প্ৰফিট আছিলে 100 মুৰ্গীত। কিন্তু এইটো অকল ছিজনতহে হয় দেই, কেতিয়াবা আন ছিজন হ'লে আপুনি 350 টকাকেও বা 360 টকাকেও কুকুৰা বিকিবলগীয়া হ'ব পাৰে। কিন্তু মই যেতিয়া ছিজনত বিকিছিলোঁ, বহাগ জেঠ এনেকুৱাত, তো তেতিয়াহ'লে 400 টকাকৈ মই হ'লচেল পাইছিলোঁ। সেই গতিকে মোৰ সিমানটো বেনিফিট হৈছিলে। কিন্তু আমি যদি অকল 100 মুৰ্গী 3 মাহ দিন পুহি থাকিবলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমাৰ লাভ নাই। কাৰণ অকল 10,000 বা 13,000 কিবা এটা পাম 3 মাহৰ মূৰত, সেইটো নহয়। আমি প্ৰতি মাহে মাহে আমি সেই তেনেকৈ 100টা কুকুৰা বিকিব পৰা কৰিব লাগিব। নহ'লে আমি প্ৰতি মাহে মাহে 500 কুকুৰা বিকিব পৰা কৰিব লাগিব। মাৰ্কেটখন চাই কিনি, মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰি কিনে, আপোনাৰ এৰিয়াত যদি ভাল মাৰ্কেট থাকে লোকেল মুৰ্গী, তেতিয়াহ'লে আপুনি সেইখিনি কৰিব পাৰে। তেনেকৈ কৰি কিনিহে কৰিব। কিন্তু যদি আপোনাৰ এৰিয়াত মাৰ্কেটটো নাই, বোলে বিক্ৰী কম আছে, তেতিয়াহ'লে আপুনি সেইটো কৰিলে কিন্তু লছ হ'ব, আপুনি বিক্ৰী কৰিব নোৱাৰিব। তো সেই গতিকে তেনেকৈ চাই কিনি যদি কৰা যায়, ছিজনত আমি এটা ভাল লাভ কৰিব পৰা যায়। মই যিহেতু কৰিছিলোঁ, তো সেই তেনেকেই। কিন্তু যদি আপোনাৰ এৰিয়াটোত মাৰ্কেটটো বেয়া, তেতিয়াহ'লে আপুনি কিন্তু সেইটো কৰিলে আপোনাৰ লাভৰ ঠাইত লোকচানে হোৱা চান্স থাকে।